মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে মোৰ চেনেলৰ আজি ক্লাছলৈ স্বাগতম জনাইছো। তো তোমালোকৰ 5 নম্বৰ চেপ্টাৰটো শেষ হ'ল। তো আজি আমি তোমালোকৰ অধ্যায় 6 আৰম্ভ কৰিম। তো অধ্যায় 6টো কি হয়? বৰ্গ আৰু বৰ্গমূল। তো বৰ্গ আৰু বৰ্গমূল জানাৰ আগতে এটা বস্তু চোৱা, মই মানে ডট দি যাম। তোমালোকৰ কিতাপত কৈছে যে তোমালোকে এটা দুটা তিনিটা এনেকে মাটিত মাৰ্বল সজোৱা। তো ধৰা হ'ল মই মাৰ্বল সজাইছো। তো মাৰ্বলবোৰ সজালে কেনেকুৱা দেখা হ'ব আমি চাও। তো তোমালোকে এটা মাৰ্বল থৈছা এনেকুৱা হ'ব, দুটা থৈছা এনেকুৱা, এইটো তিনিটা, চাৰিটা, পাঁচটা, তাৰপিছত ছটা, সাতটা, আঠটা। আঠটো এনেকেও দিব পাৰা, এনেকেও দিব পাৰা, যেনেকে দিয়া তোমালোকৰ কথা। তাৰপিছত নটা, আৰু একদম শেষত মই 10টা বনাম। এইটো এক মই গোল গোলকে দিছো যাতে নহলে ওচৰা ওচৰিকে লিখিছো যে ভুল হৈ যাব পাৰে। হয়নে নহয়? 1 2 3 4 5 6 7 8 9 আৰু 10। ইয়াতে তোমালোকে এটা কথা লক্ষ্য কৰা যে কেইটামান এনেকুৱা সংখ্যা আছে যিকেইটা স্তম্ভ সংখ্যা যিমান। স্তম্ভ মানে কি হয়? এইটো স্তম্ভ বুলি কয় আৰু এইটো কি কয়? শাৰী। তো এনেকুৱা মাৰ্বল সজাইছো য'ত স্তম্ভ সংখ্যা আৰু শাৰী সংখ্যা সমান আছে। মানে কি হয়? থিয়কৈ যিমানটা মাৰ্বল আছে পথালিকৈও সিমানটা মাৰ্বল আছে। তো এনেকুৱা সংখ্যা কেইটা আমি প্ৰথম বিচাৰি চাওঁ। তো এইটো চোৱা, 1 নম্বৰটো এইটো স্তম্ভ আৰু শাৰী মানে দীঘলীয়া হোৱা নাই, কিন্তু যদি তোমাক কয় 1 নম্বৰটো কেই নম্বৰ শাৰীত আছে? 1 নম্বৰ শাৰীতে আছে। কেই নম্বৰ স্তম্ভত আছে? 1 নম্বৰতে। মানে চোৱা, এনেকে যদি যায়, এনেকে যদি যায়, একটো ইয়াত আছে নে নাই? তো যদি কয় 1 নম্বৰ শাৰীত আছে, ইয়াতে আছে, 1 নম্বৰ স্তম্ভত আছে, একটো ইয়াতে আছে। গতিকে একৰ ক্ষেত্ৰত কি হ'ব? স্তম্ভৰ সংখ্যা আৰু শাৰীৰ সংখ্যা সমান হ'ব। হৈ গ'ল। 2 নম্বৰত চোৱা, ইয়াতে শাৰী আছে, এই শাৰীটোত দুটা আছে। বা তোমালোকে যদি দুইটো এনেকে লিখা, এটা স্তম্ভ আছে আৰু শাৰী নাই, বা এনেকে যদি লিখা দুটা স্তম্ভ আছে আৰু এটা শাৰী আছে। ইয়াতে যদি এনেকে যদি লিখা দুটা শাৰী আছে, এটা স্তম্ভ আছে। বুজি পাইছা? এইটোতো চোৱা কি হয়? এটা দুটা শাৰী আছে আৰু এটাকে এইটো স্তম্ভ আছে, কিন্তু কি হয়? এইটো খালী আছে। কিন্তু ইয়াতে চোৱা দুটা শাৰী দুটা স্তম্ভ আৰু গোটেইখিনি ফিল আপ হৈ আছে। এইটো এটা, এইটোতো এইটো এক্সট্ৰা হৈ আছে। এইটোত আকৌ চোৱা তিনিটা শাৰী দুটা স্তম্ভ, এইটোত আকৌ এইটো এক্সট্ৰা, এইটোত এই দুটা এক্সট্ৰা। কিন্তু ইয়াতে চোৱা তিনিটা শাৰী আছে আৰু তিনিটা স্তম্ভ আছে। তো আমি কি পালো? 1টো 4টো আৰু 9টো কেনেকুৱা পালো? য'ত বৰ্গ আকৃতিত আমি কি কৰিব পাৰো? সেই মাৰ্বলবোৰ সজাব পাৰো। তো বৰ্গ মানে কি আছিলে? যাৰ দিগ আৰু প্ৰস্থ সমান। তো দিগ আৰু প্ৰস্থ সমানকৈ মাৰ্বল সজাব লাগিলে কি কৰিব লাগিব? তাৰ শাৰী আৰু স্তম্ভ সমান হ'ব লাগিব। তো যেতিয়া তোমালোকে কিছুমান সংখ্যা লগ লগাই সমান সংখ্যক শাৰী আৰু সমান সংখ্যক স্তম্ভত সেই সংখ্যাবোৰ দিব পাৰা, তেতিয়াহ'লে সেইবোৰক আমি কি ক'ম? বৰ্গ বুলি ক'ম। তো তোমালোকে চাগে অলপ কনফিউজ হৈছা। তো বৰ্গৰ অংশ হিচাপত যদি মই বুজাওঁ, তেতিয়া তোমালোকে সহজকে বুজি পাবা। এইটোত যদি অলপ কনফিউজন আছে, তোমালোকে চোৱা এই যিটো শাৰী, ইয়াতে কেইটা স্তম্ভ আছে? দুটা স্তম্ভ আছে, দুটা শাৰী আছে। মানে এনেকে দীঘলকৈ দুটা আছে, পথালিকৈ দুটা আছে শাৰীটো। তো তাৰ পৰা আমি কি ক'ব? 2 পূৰণ 2 সমান কিমান?
সংখ্যা এই 4 আৰু 9 কিয় পূৰ্ণবৰ্গ সংখ্যা কৈছা একে সংখ্যাক যদি তোমালোকে দুবাৰ পূৰণ কৰা মানে 2 আৰু 2 ৰে যদি পূৰণ কৰা তেতিয়াহলে যিটো সংখ্যা ওলাব সেইটো আমি কি কম পূৰ্ণবৰ্গ তো এতিয়া এই মাৰ্বলবোৰ কিতাপত আছিল কাৰণে মই মাৰ্বলৰ সহায়ত তোমালোকক বুজাই দিলো আৰু একচুয়ালি বৰ্গ নামটো ইয়াৰ পৰাই আহিছে যে এইবোৰ সজালে তুমি কি পাবা এটা বৰ্গাকৃতিৰ আকাৰ পাবা সেইকাৰণে তাৰ নামটো বৰ্গ আহিছে এতিয়া আমি চাম যে বৰ্গ অংকত আমি কেনেকৈ কৰিম তো তোমালোকে যদি একক একে আমাৰ কি হয় স্বাভাৱিক সংখ্যাবোৰ পৰা আৰম্ভ হয় একৰ পৰা আৰম্ভ হয় তো মই প্ৰথম স্বাভাৱিক সংখ্যাৰ পৰা লৈছো একক যদি একেৰে পূৰণ কৰা কি পাবা 1 2 একৰ পিছত কি হয় 2 2 যদি 2 ৰে পূৰণ কৰা পাবা 4 3 যদি 3 ৰে পূৰণ কৰা পাবা কি 9 4 ৰে পূৰণ কৰিলে পাবা 16 5 ৰে পূৰণ কৰিলে 5 5 গুণ 25 6 পূৰণ 6 কিমান হয় 36 তেনেকে তোমালোকে 7 8 9 10 এনেকে গৈ থাকিবা ঠিক আছে ওকে 7 তো নহলেকে মই কৰি দিছো 7 7 গুণ 49 8 8 গুণ 64 9 9 গুণ 81 আৰু 10 গুণ 100 হয়নে নহয় এইবোৰ কি হয় স্বাভাৱিক সংখ্যা হয়নে নাই 1 2 3 4 5 6 7 8 9 10 স্বাভাৱিক সংখ্যা এনেকে তোমালোকে একদম অসীমলৈকে যাব পাৰা কাৰণ আমি কি জানো সংখ্যা লেখা সংখ্যা অসীমলৈকে থাকে কিন্তু ইয়াতে মই জাস্ট 10 লৈকে উদাহৰণটো তোমালোকক দিছো তো একক যদি একে একেৰে পূৰণ কৰা 2 2 ৰে মানে একে সংখ্যাৰে পূৰণ কৰিলে তোমালোকে যিটো পূৰণফল পাবা সেই পূৰণফলবোৰক কি বুলি কোৱা হয় পূৰ্ণবৰ্গ ঠিক আছে তো তোমালোকক যদি এতিয়া সুধে ইয়াৰ পৰা তোমালোকে চালা চাই পেলাই যদি তোমালোকক সুধে যে 15 টো পূৰ্ণবৰ্গ হয়নে তোমালোকে কি উত্তৰ দিবা চোৱা 1 4 9 16 15 টো ক'ত আছে 9 আৰু 16 ৰ মাজত আছে তেনেহলে আমি এনেকুৱা কিবা সংখ্যা পূৰণ কৰিলে 15 পাম জানো নাপাও কাৰণ চোৱা 3 3 9 হৈ গ'ল না 4 4 16 হৈ গ'ল 3 আৰু 4 ৰ মাজত একো স্বাভাৱিক সংখ্যা নাই নে আছে 3 আৰু 4 ৰ মাজত ভগ্নাংশ আছে কিবা কিবি মানে ধৰিলা 3.1 3.2 3.1 3.2 3.3 3.999 এইবোৰ আছে এইবোৰৰ পৰা পাবা সেইবোৰক পূৰ্ণবৰ্গ বুলি নকয় সেইবোৰক বৰ্গ কয় সেইটো আমি পিছত আহিম গতিকে আমি কি ক'ব পাৰো যে 3 আৰু 4 ৰ মাজত যেহেতু একো স্বাভাৱিক সংখ্যা নাই আৰু আমি কি জানো 3 ৰ বৰ্গ 9 4 ৰ বৰ্গ 16 গতিকে 15 টো এটা পূৰ্ণবৰ্গ নহয় একেদৰে আমি গুটেখিনিতে চাও চাবা একৰ পিছত কি আহে 2 আৰু 3 4 টো পূৰ্ণবৰ্গ হয় কিন্তু 2 আৰু 3 টো পূৰ্ণবৰ্গ নহয় 4 ৰ পিছত কি হ'ব 5 6 7 8 এইবোৰ কি হয় পূৰ্ণবৰ্গ নহয় 9 ৰ পিছত 10 11 12 13 14 15 পূৰ্ণবৰ্গ নহয় নিশ্চয় তোমালোকে বুজি পাইছা পূৰ্ণবৰ্গ কেনেকৈ ওলাই তো ইয়াতে মই কিমানলৈকে পূৰ্ণবৰ্গ লিখিছো 100 লৈকে তো তোমালোকক যদি সুধে যে 1 ৰ পৰা 100 লৈকে কিমানটা পূৰ্ণবৰ্গ আছে তোমালোকে কিমান ক'বা 1 2 3 4 5 6 7 8 9 10টা 1 ৰ পৰা 100 লৈকে 10টা পূৰ্ণবৰ্গ আছে তোমালোকৰ অনুশীলনীত এটা প্ৰশ্ন আছে যে 1 ৰ পৰা 1000 লৈ কিমানটা পূৰ্ণবৰ্গ আছে তো তোমালোকে এইটো কেনেকৈ উলিয়াবা চোৱা এইটো পালা তুমি 10 10 গুণ 100 তাৰ পিছত কি কৰিবা 11 11 গুণ 121
আৰু তো তাৰ পিছত আৰু কৰিবা ধৰি লওক 35 35 গুণ কৰিবা 35 35 কিমান হ'ব 5 5 গুণ 25 পিছত 5 5 গুণ 25 ৰ 5 ৰবা ডাইৰেক্ট এটা মন মন কৰিম 5 5 গুণ 25 ৰ 5 হাতেৰ 2 5 3 গুণ 15 16 17 5 3 গুণ 15 ৰ 5 হাতেৰ 1 3 3 গুণ 9 তে 10 5 হাতে পাছে 12 2 হাতেৰ 1 2 এইটো কিমান হৈ গ'ল 35 35 গুণ হৈ গ'ল 1225 এইটো কি হয় 1000 তকৈ বেছি হয় তো এটা তোমালোকে 31 32 33 কৰিবা जितुते 1000 तो पार हो जाय हेइटुर পৰা তোমালোকে পূৰণ কৰা বন্ধ কৰিবা আৰু 1000 তো পাৰ হৈ যোৱাৰ আগলৈকে যিমানটা পূৰ্ণবৰ্গ হয় তোমালোকে লিখি উলিয়াবা তো এইটো তোমালোকৰ আজিৰ হোমৱৰ্ক যে 1 ৰ পৰা 1000 ৰ ভিতৰত কিমানটা পূৰ্ণবৰ্গ আছে লিখি উলিওৱা এনেকা নহয় যে জাস্ট মোক উত্তৰটো লাগে যে মেম 32 টা আছে হেতু কলে নহব তোমালোকে মোক দেখাব লাগিব 1 ৰ পৰা 32 বা 33 লৈ পূৰণ কৰি গৈ থাকি পেলাই যেটো উত্তৰ পাবা তাৰ পৰা তোমালোকে মোক ক'ব লাগিব যে মেম 1 ৰ পৰা 1000 লৈ ইমানটা পূৰ্ণবৰ্গ আছে তো নিশ্চয় তোমালোকে পূৰ্ণবৰ্গ কি বুজি পাইছা পূৰ্ণবৰ্গ মানে কি হ'ব স্বাভাৱিক সংখ্যা সেই সংখ্যাটোৰে নিজে পূৰণ কৰিলে এইটো স্বাভাৱিক সংখ্যা হয় না নাই এইবোৰ স্বাভাৱিক সংখ্যা সেই সংখ্যাটোৰে পূৰণ কৰিলে যেটো সংখ্যা পায় হেতু আমি কি কও পূৰ্ণবৰ্গ সংখ্যা বুলি কও তাৰ পিছত তোমালোকক এখন টেবল দেখুৱা আছে কিতাপত তোমালোকে পূৰ্ণবৰ্গখিনি এনেকৈ বুজি পালে হ'ব আৰু মই কও যিমান পাৰা পূৰ্ণবৰ্গ মনত ৰাখিবলৈ চেষ্টা কৰিবা যেনেকৈ মই 20 লৈকে মনত ৰাখিছো কিবাকে তোমালোকে যদি পাৰা 30 লৈকে কৰিবা 40 লৈকে পাৰিবা কাৰণ এই পূৰ্ণবৰ্গবোৰ বহুত ব্যৱহাৰ হয় গতিকে তোমালোকে যিমানলৈকে পাৰা মুখস্থ কৰিবা এতিয়া চোৱা তোমালোকৰ এখন টেবল আছে পেজ নম্বৰ 104 104 তোমালোকৰ এখন টেবল আছে এই টেবলখনত কেনেকৈ ভাগ কৰিছে 2 3 মোৰ লাইনটো বৰ বেকা আছে দে 4 5 6 7 8 9 1 2 3 চায়ো মোৰ লাইন 4 5 6 7 8 আৰু 9 ইয়াতে কি কৈছে 1 2 3 4 5 6 7 8 9 ও এটো হৈ গল 2 3 ৰবা দে 1 মিনিট ওকে তাৰপিছত এনেকুৱা এখন টেবল বনাইছে 104 নম্বৰ পেজত ইয়াতে পুৰণ চিহ্নটো দিয়া আছে মানে কি হয় এই শাৰী এই স্তম্ভটোৰ সংখ্যা কেইটা আৰু এই শাৰীটোৰ সংখ্যা কেইটা আমি পূৰণ কৰিব আৰু কি ওলাই চাম তোমালোকৰ 1 ৰ পৰা 9 লৈকে যিখন পূৰণৰ নিয়ম আছে সেইখন এই গোটেই বৰ্গটোতে আহি যাব 1 2 3 4 5 6 7 8 6 7 8 9 তাৰ কমিহে বেছি হৈ গ'ল ओके सो इतो हो गल এতিয়া 1 আছে তুমি 1 ক একেৰে পূৰণ কৰিলে কিমান পাবা 1 2 গুণ 2 3 4 5 6 7 8 9 2 1 গুণ 2 2 2 গুণ 4 2 3 গুণ 6 2 4 গুণ 8 10 12 14 16 18 2 ভাগ 3 ভাগখন যদি লিখা 3 1 গুণ 3 3 2 গুণ 6 3 3 গুণ 9 এনেকৈ এনেকৈ তোমালোকে যাবা তো এই তালিকাখন যেতিয়া তোমালোকে পূৰণ কৰিবা 9 বাকিখিনি ইয়াতে মই লিখি দিছো 9 গুণ 9 9 গুণ 18 9 3 গুণ 27 5 গুণ 45 9 গুণ 54 9 গুণ 63 9 গুণ 72 9 গুণ 81 5 পূৰণ 5 কিমান হ'ব 25 মই কেইটামান লিখিছো 4 পূৰণ 4 16 6 পূৰণ 6 37 7 পূৰণ 7 49 আৰু 8 পূৰণ 64 তো তোমালোকে যদি এই গোটেই
লাইনডাল এই কৰ্ণডালতে কি হ'ব আমাৰ যিমান পূৰ্ণ বৰ্গ সংখ্যা আছে সেইবোৰ পৰিব তোমালোকে যদি এইখন ফিল আপ কৰা দেখিবা যে পূৰ্ণ বৰ্গ সংখ্যাবোৰ সদায় এনেকে কৰ্ণত পৰে তো এইটো কেতিয়াবা আহিব পাৰে এটা বৰ্গৰ পুৰণৰ নেউতাৰ বৰ্গখনত পূৰ্ণ বৰ্গৰ সংখ্যাবোৰ ক'ত পৰিব তোমালোকে উত্তৰটি লিখিব লাগিব যে কৰ্ণত পূৰ্ণ বৰ্গৰ সংখ্যাবোৰ পৰিব এতিয়া তোমালোকে নিশ্চয় পূৰ্ণ বৰ্গ কি বুজি পালা স্বাভাৱিক সংখ্যাই নিজে নিজৰ লগত পূৰণ কৰিলে যেটো সংখ্যা পাব সেইটো এটা পূৰ্ণ বৰ্গ হ'ব যেনেকৈ এটা কথা চোৱা 5 3 গুণ 15 এইটো 5 আছে আৰু এইটো 3 আছে এই দুটা বেলেগ বেলেগ হয় নে নাই গতিকে এইটো এটা পূৰ্ণ বৰ্গ নহয় 5 7 গুণ 35 5 বেলেগ 7 বেলেগ হয় নে নাই গতিকে এইটো পূৰ্ণ বৰ্গ নহয় 5 5 গুণ দুটা একে পূৰ্ণ বৰ্গ হয় 4 4 গুণ 16 পূৰ্ণ বৰ্গ হয় এতিয়া আমি বৰ্গৰ বিষয়ে পঢ়িম ডাঙৰ ভাগ বৰ্গ সেই বৰ্গৰ পৰা সৰু ভাগটো হ'ল পূৰ্ণ বৰ্গ তো বৰ্গ মানে কি ইয়াতে তোমালোকে দশমিক সংখ্যা ল'ব পাৰা যেনেকৈ 1.2 হয় ইয়াৰ লগত যদি তোমালোকে আকৌ 1.2 পূৰণ কৰা যিটো পূৰণফল ওলাব সেইটো আমি কম কেৱল বৰ্গ বুলি কম কাৰণ কি হয় পূৰ্ণ বৰ্গ হ'বলৈ হলে অকল স্বাভাৱিক সংখ্যা লাগিব কিন্তু বৰ্গ হ'বলৈ হলে যিকোনো সংখ্যা হ'ব পাৰে 1.25 ইয়াক পূৰণ কৰিলে যি হ'ব সেইটো এটা কি হ'ব 1.25 ৰ বৰ্গ তো তোমালোকক যদি কয় 3.47 ইয়াৰে বৰ্গ উলিওৱা তোমালোকে কি কৰিবা যিকোনো এটা সংখ্যা যদি তোমালোকক দিয়ে সংখ্যাটো স্বাভাৱিক হ'ব পাৰে ভগ্নাংশ হ'ব পাৰে তাৰ উপৰি দশমিক হ'ব পাৰে যিয়ে সংখ্যা নিদিয়ক কিয় তোমালোকক যদি কয় এই সংখ্যাটোৰ বৰ্গ উলিওৱা তোমালোকে কি কৰিবা সেই সংখ্যাটো আকৌ এবাৰ লিখিবা লিখি পেলাই পূৰণ কৰিবা তোমালোকক যদি ভগ্নাংশ দিয়ে হাফৰ বৰ্গ উলিওৱা কি কৰিবা তোমালোকে এই হাফটো আৰু এটা হাফেৰে পূৰণ কৰিবা একে সংখ্যাই দুবাৰ লবা লৈ পেলাই পূৰণ কৰিবা তো পূৰণ কৰিলে কি হ'ব 2 2 গুণ 4 1 1 গুণ 1 তো হেনেকৈ তোমালোকে পূৰণ কৰোঁতে আকৌ লসাগু নলবা তোমালোকে লসাগু বহুত প্ৰবলেম আছে ক্লাছ 8 মই জানো পূৰণ কৰোঁতে লসাগু নলয় বিয়োগত লয় ইয়াত পূৰণ কৰিলে কি হ'ব তলে তলে ডাইৰেক্ট পূৰণ ওপৰে ওপৰে ডাইৰেক্ট পূৰণ যেনেকৈ তোমালোকক যদি কয় 3/2 বৰ্গ উলিওৱা কি কৰিবা 3/2 এনেকে লিখিবা দুবাৰ আৰু পূৰণ কৰি দিবা 3 3 গুণ কিমান হ'ব 9 2 2 গুণ 4 তো তোমালোকক এটা মই হোমৱৰ্ক দিলো 1 ৰ পৰা 1000 ৰ ভিতৰত কিমানটা পূৰ্ণ বৰ্গ সংখ্যা আছে বিচাৰি উলিওৱা এতিয়া মই আৰু এটা হোমৱৰ্ক দিম লিখি লবা এইখিনি তলত দিয়া সংখ্যাবোৰৰ বৰ্গ উলিওৱা তলত হোমৱৰ্ক তলত দিয়া সংখ্যাবোৰৰ বৰ্গ উলিওৱা 1 নম্বৰ মই দিছো 36 2 নম্বৰ দিছো মই 3.14 3 নম্বৰ দিছো 4/1 আৰু 4 নম্বৰ দিছো 5/3 বেছি দিয়া নাই 4টাই দিছো 36 ৰ বৰ্গ কিমান 3.14 ৰ বৰ্গ কিমান 1/4 ৰ বৰ্গ কিমান আৰু 3/5 ৰ বৰ্গ কিমান এইকেইটা তোমালোকে বৰ্গ উলিয়াবা এতিয়ালৈকে চাগে তোমালোক সকলোৰে পূৰ্ণ বৰ্গ আৰু বৰ্গ সংজ্ঞাটো ক্লিয়াৰ হৈছে বৰ্গ মানে কি যিকোনো ধৰণৰ সংখ্যা যেনেকুৱা ধৰণৰ সংখ্যা নহওক তাক যদি সেই সংখ্যাটোৰে পূৰণ কৰা তেতিয়া কি পাবা বৰ্গ পাবা আৰু পূৰ্ণ বৰ্গ মানে কি যদি সংখ্যাটো স্বাভাৱিক সংখ্যা হয় তাক যদি তুমি স্বাভাৱিক সংখ্যাটোৰে পূৰণ কৰা তেতিয়াহলে তোমালোকে কি পাবা পূৰ্ণ বৰ্গ পাবা এতিয়া আমি পঢ়িম পূৰ্ণ বৰ্গৰ কিছুমান নিয়ম তো পূৰ্ণ বৰ্গৰ নিয়মখিনি জানাৰ আগতে আমি পূৰ্ণ বৰ্গকেইটা লিখি লওঁ 1
9 গুণ 81 10 গুণ 100 ঠিক আছে মই 1 পৰা 10 লৈকে পূৰ্ণ বৰ্গ সংখ্যা কেইটা লিখি 1 পৰা 100 লৈকে পূৰ্ণ বৰ্গ সংখ্যা কেইটা লিখি উলিয়াইছো এতিয়া ইয়াতে 1 পৰা 9 লৈকে এককৰ স্থানতে আছে ইয়াৰ পৰা ইয়ালৈকে দশকৰ স্থানলৈ গৈছে আৰু এটো শতকৰ স্থানলৈ গৈছে আমি কেৱল এককৰ ঘৰ কেইটা চাম 1 2 1 2 9 6 5 ইয়াৰ পিছত কি হৈছে এই ট্ৰেণ্ডটো উল্টি গৈছে 5 ৰ পিছত 6 আহিছে 6 ৰ পিছত 9 আহিছে ওকে এইটো মই লিখতে ভুল হৈছে ৰে 2 2 গুণ 4 হে হয় 2 পূৰণ 2 4 এইটো 5 5 পোৱাৰ পিছত ওপৰলৈ 6 গৈছে তাৰ পিছত 9 হৈছে 4 হৈছে 1 হৈছে 0 হৈছে তোমালোকে যদি 11 11 গুণ লেখা ওকে 11 12 এটা লিখি দিও যাতে তোমালোকে আৰু ভালকে ধৰিব পাৰা 121 146 তাৰ পিছত কি হৈছে 169 196 256 আৰু লগন কিবা আছিল পাগল হৈ গ'ল যা 15 লৈকে ধৰা তো কি হৈছে 5 লৈকে যি হৈছে তাৰ পিছত এইটো উল্টি গৈছে ইয়ালৈকে তাৰ পিছত এইটো শূন্যই তাৰ পিছত কি হৈছে এই গোটেই ট্ৰেণ্ডটো ইয়াৰ পৰা আকৌ ৰিপিট হৈছে চোৱা 1 4 9 6 15 কিমান আছিল 5 2 ओके 15 गुण 225 চোৱা 1 4 9 6 5 মানে তোমালোকে কি বুজিছা যে পূৰ্ণ বৰ্গ সংখ্যা ইয়াৰ পিছতো যদি তোমালোকে যোৱা এই কেইটা সংখ্যাহে কেৱল পাবা 1 4 9 6 আৰু 5 আৰু ইয়াৰ ওপৰত এটা শূন্য আছে ধৰিবা 0 1 4 9 6 আৰু 5 1 4 9 6 5 এই কেইটা সংখ্যাহে এককৰ স্থানত হ'ব পাৰে তো পূৰ্ণবৰ্গত যদি তোমালোকে দেখা যে ইয়াৰ ফলনি যিকেইটা সংখ্যা আছে কোন কেইটা সংখ্যা আছে 2 আছে একৰ পিছত 2 আহিব 3 আহিব পাৰে 4 টো ইয়াতে আছে 5 আছে 6 আছে 7 আৰু 8 কেতিয়াবা যদি এনেকুৱা কিবা সংখ্যা পোৱা য'ত এককৰ স্থানত 2 3 7 বা 8 আছে ধৰা হল মই এটা সংখ্যা ধৰিছো 32578 ওকে 78 নিদু মই 48 32548 তোমালোকক যদি কয় এই সংখ্যাটো পূৰ্ণ বৰ্গ হয় নে নহয় কোৱা তো তোমালোকে তো ডাইৰেক্ট ইমান ডাঙৰ সংখ্যাটো পূৰ্ণ বৰ্গ হয় নে কিমানলৈকে পূৰণ কৰিবা গতিকে তাৰ বাবে তোমালোকে কি চাবা যে ইয়াৰ শেষত কি আছে ইয়াৰ শেষত কি আছে 8 আছে নে নাই আৰু আমি কি গম পাওঁ যদি এককৰ স্থানত 2 3 7 আৰু 8 হয় কি পূৰ্ণ বৰ্গ নহয় গতিকে 32548 সংখ্যাটো পূৰ্ণ বৰ্গ নহয় ঠিক আছে কিন্তু ইয়াৰ উল্টাটো যদি এইকেইটা থাকে তেতিয়া কিন্তু পূৰ্ণ বৰ্গ হ'ব বুলি খাতাৰ নহয় মানে ধৰি লোৱা 10 সংখ্যাটো 10 10ৰ শেষত শূন্য আছে নে নাই আছে কিন্তু 10 টো পূৰ্ণ সংখ্যা হয় জানো সো 9 ৰ পিছত ডাইৰেক্ট 16 আহিছে 10 আহা নাই গতিকে এইকেইটা যদি থাকে তোমালোকে এইটো সিওৰকে ক'ব পাৰিবা যে ই পূৰ্ণ সংখ্যা নহয় কিন্তু যদি এইকেইটা থাকে হি পূৰ্ণ সংখ্যা হ'ব পাৰে নহ'ব পাৰে গতিকে তোমালোকক যদি কেতিয়াবা দিয়ে নোহোৱা সংখ্যা দি পেলাই সুধিব যে ই পূৰ্ণ বৰ্গ হয় নে নহয় এটলিষ্ট এতিয়ালৈকে তাৰপিছত যেতিয়া বৰ্গমূল উলিয়াব জনা হ'বা তেতিয়া বেলেগ কথা তো এইটো এটা নতুন কথা শিকিলা তোমালোকে যে 2 3 আৰু 7 আৰু 8 এই সংখ্যা কেইটা থাকিলে সংখ্যাটো কেতিয়াও পূৰ্ণ বৰ্গ হ'ব নোৱাৰে তো কিতাপত এটা বাক্য আছে সেই বাক্যটো তোমালোকে লিখি লোৱা এই বাক্যটো সব মইতো নীলা চিনেৰে দিছো তোমালোকে গতিকেৰ পৰা গতিকেৰ বাদ দি ইয়াৰ পৰা গতি লিখিবা এককৰ স্থানত 0 1 4 5 6 আৰু 9 থাকিলে
সংখ্যা এটা পূৰ্ণবৰ্গ হোৱাটো নিশ্চিত নকৰে মানে হ'বও পাৰে নহ'বও পাৰে কিন্তু আমি এটা অনুমানহে কৰিব পাৰো যে হ'বও পাৰে কিন্তু এই অংককেইটা বাদ দি এককৰ স্থানত বেলেগ অংক যেনে 2 3 7 বা 8 থাকিলে আমি নিশ্চিতভাৱে ক'ব পাৰিম যে সংখ্যাটো পূৰ্ণবৰ্গ নহয় ঠিক আছে ইয়ালৈকে তোমালোকে এই বাক্যটো লিখি থবা ইয়াৰ পৰা লিখিবা ইয়াৰ পৰা ইয়ালৈকে আৰু এই বাক্যটোৰ পৰা তোমালোকৰ কেতিয়াবা সঁচা মিছা শুদ্ধ আহিবও পাৰে যে সংখ্যা এটাৰ এককৰ স্থানত 2 আছে সংখ্যাটো পূৰ্ণবৰ্গ হয় তোমালোকে কি ক'বা এইটো অশুদ্ধ তাৰপিছত কৈছে সংখ্যা এটাৰ এককৰ স্থানত 4 আছে সংখ্যাটো পূৰ্ণবৰ্গ হ'বও পাৰে নহ'বও পাৰে যদি দুইটা কয় তেতিয়াহ'লে তোমালোকে ক'বা শুদ্ধ যদি কয় সংখ্যা এটাৰ এককৰ স্থানত 4 আছে সংখ্যাটো পূৰ্ণবৰ্গ হয় তোমালোকে এইটো শুদ্ধ বুলি ক'ব নোৱাৰা কাৰণ সংখ্যাটো পূৰ্ণবৰ্গ নহ'বও পাৰে যেনেকৈ 4 থকা মই এটা উদাহৰণ কম 14 সা 9 আৰু 16 এই দুটাহে পূৰ্ণবৰ্গ ইয়াৰ মাজতো একো নাই গতিকে 14টো ক'ত আছে 16তকৈ সৰু 9তকৈ ডাঙৰ গতিকে 14টো পূৰ্ণবৰ্গ নহয় বুজি পালা তো ইয়াৰ পিছত আমি আৰু এটা কথা পঢ়ি এইখিনি লিখি লবা আৰু মই ভাবিছো এই সংখ্যাকেইটা মনত ৰাখিবা এইকেইটা নাৰাখিলেও এইকেইটা চিয়ৰকে মনত ৰাখিবা কাৰণ এইকেইটা যদি জানা এইকেইটাটো এনে ওলাব 0 পৰা 10 ভিতৰত এইকেইটা সংখ্যা থাকে তো 2 3 7 8 ইয়াতে 4টা সংখ্যা আছে ইয়াতে 6টা আছে 6টা মনত ৰখাতকে 4টা মনত ৰখা সহজ গতিকে 2 3 7 আৰু 8 এই সংখ্যাকেইটা মনত ৰাখিবা আৰু কি গম পাবা যে এই সংখ্যাকেইটা থাকিলে সংখ্যাটো কেতিয়াও পূৰ্ণবৰ্গ নহয় এতিয়া এটা কথা চাবা মই গুটে কৰি নেদেখা ডাইৰেক্ট বাক্যটো কৈ দিও অযুগ্ম সংখ্যাৰ অযুগ্ম স্বাভাৱিক সংখ্যাৰ বৰ্গ অযুগ্ম হ'ব তোমালোকেতো জানাই অযুগ্ম আৰু যুগ্ম যাক 2 ৰে হৰণ কৰিব পাৰি সেইবোৰ কি হয় যুগ্ম যাক নোৱাৰি কি যুগ্ম যেনেকৈ ধৰিলে 1 টো কি হয় অযুগ্ম সংখ্যা তো 1 ৰ যেটো বৰ্গ হ'ব এইটো 1 হ'ব 3 অযুগ্ম সংখ্যা 3 3 গুণ 9 এইটো এটা অযুগ্ম সংখ্যা 5 5 গুণ 25 এনেকৈ তোমালোকে যিমান ডাঙৰ অযুগ্ম সংখ্যা নলোৱা কিয় তাৰ বৰ্গ সদায় কি হ'ব অযুগ্মই হ'ব একেদৰে যুগ্ম স্বাভাৱিক সংখ্যাৰ বৰ্গ যুগ্ম যুগ্ম স্বাভাৱিক সংখ্যাৰ বৰ্গ যুগ্ম হ'ব তোমালোকে যদি যেনে লিখিব খোজা তেতিয়াহ'লে লিখিব পাৰা 3 স্কয়াৰ 9 যেনে কি লিখিবা ইয়াতে 2 স্কয়াৰ 4 ওকে তোমালোকক বৰ্গ কেনেকৈ লিখি শিকাই দিয়াই নাই শুনি ইমান গাল কলো মেইন কথাটোৱে কোৱা নাই তো তোমালোকে সদায় এনেকৈ 2 পূৰণ 2 সমান 4 লিখি থাকিব নালাগে 2 ৰ বৰ্গ যদি লিখিব কয় আমি কি লিখিম স্কয়াৰ ওপৰত 2 আহিব বৰ্গ সদায় টু দি পাৱাৰ 2 ৰে বুজোৱা হয় কাৰণ কিয় ইয়াত দুবাৰ পূৰণ কৰা হৈছে যিমান বাৰ পূৰণ কৰা হয় সেইটো আমি ওপৰত লিখো যেনেকৈ 3 টো কেইবাৰ পূৰণ কৰিছো আমি 3 পূৰণ 3 সমান 9 3 টো দুবাৰ পূৰণ কৰিছো গতিকে 3 স্কয়াৰ সমান 9 4 স্কয়াৰ সমান 16 এইটো বুলে স্কয়াৰ ঠিক আছে 5 স্কয়াৰ সমান 25 তোমালোকে বৰ্গ 5ৰ বৰ্গ বুলি ক'ব পাৰা আৰু যদি সহজকে কোৱা 5 স্কয়াৰ সমান 25 তো এইটো কি কমে ওপৰত 2 এটা লিখো বৰ্গ মানে আমি কি লিখো এনেকে সংখ্যাটো দি সংখ্যাটো লিখি ওপৰত 2 এটা সেইটো আমাক কি বুজাব বৰ্গ সংখ্যা যেনেকে তোমাক যদি কয় এই মাত্ৰ হোমৱৰ্ক দিছিলো নাই যে এইটোৰ বৰ্গ উলিওৱা তোমালোকে এনেকেও লিখিব পাৰা স্কয়াৰ এইটো দিছিলো মই এইটোৰ বৰ্গ লিখা তো তোমালোকে এনেকে লিখিলেও হৈ যাব তো এইটো মানে হ'ব হাফ পূৰণ হাফ মানে 1/4 এইটো মানে হ'ব 3/5 পূৰণ 3/5 মানে
25 আৰু 9 তো বৰ্গ মানে কি হয় সদায় ওপৰত 2 হয় ওপৰত থকাটো কি কয় 2d পাৱাৰ 2d পাৱাৰ আৰু 2d পাৱাৰ 2 মানে কি হয় একচুয়ালি সেই বস্তুটো তুমি দুবাৰ পূৰণ কৰিছা যদি 3 হয় হেতু কব 2d পাৱাৰ 3 4 হলে 2d পাৱাৰ 4 যদি মই লিখো 2 to the power 4 মানে কি হ'ব মই 2 টু কেবাৰ পূৰণ কৰিম 4 বাৰ এইটো এই শব্দ এই এটা দুটা আখৰেৰে মই ইমান দীঘলটো লিখিব পাৰো যদি কয় 2 to the power 10 মানে কি হ'ব 2 টু কেবাৰ পূৰণ কৰিবা 10 বাৰ মানে ওপৰত যেটো সংখ্যা লিখো হেতুৱে কি বুজায় যে তলৰ সংখ্যাটো তুমি কিমান বাৰ নিজৰে সৈতে পূৰণ কৰিবা বুজি পালা ওকে এতিয়া হৈ গ'ল যুগ্ম সংখ্যাৰ বৰ্গ যুগ্ম আৰু অযুগ্ম সংখ্যাৰ বৰ্গ অযুগ্ম হৈ গ'ল কি অলপ সৰু হৈছে ন ওকে বৰ্গ সম্পৰ্কীয় কেইটামান আকৰ্ষণীয় চানেকি তোমালোকৰ পেজ নাম্বাৰ হৈ গ'ল 105 ত আধা আছে আৰু 106 ত আধা আছে তো এই আকৰ্ষণীয় চানেকিবোৰ চাবলৈ আমি কি কৰিম প্ৰথম অযুগ্ম সংখ্যাৰ যোগফল উলিয়াম ঠিক আছে অযুগ্ম সংখ্যাটো জানাই যিবোৰক 2 ৰে হৰণ কৰিলে আমাৰ কি হয় পূৰ্ণ সংখ্যা নাপায় মানে 2 4 6 8 এইবোৰ যুগ্ম সংখ্যা 1 3 5 7 9 এইবোৰ অযুগ্ম সংখ্যা এতিয়া আমি কি কৰিম অযুগ্ম সংখ্যা যোগ কৰিম 1 টো এটা অযুগ্ম সংখ্যা 1 টো লিখিম আৰু কি কৰিম মানে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা এনেকে অযুগ্ম সংখ্যা যোগ কৰিম মানে ইয়াতে 1 কৰিছো ইয়াতে দুটা অযুগ্ম সংখ্যা যোগ কৰিম 1 যোগ 3 ইয়াতে তিনিটা অযুগ্ম সংখ্যা যোগ কৰিম 1 যোগ 3 যোগ 5 ক্ৰমিক অযুগ্ম সংখ্যা মানে মাজত একো এৰি যোৱা নাই একৰ পিছত 3 এ অযুগ্ম সংখ্যা আহে 3 এর পিছত 5 অযুগ্ম সংখ্যা আহে চাৰিটা ক্ৰমিক অযুগ্ম সংখ্যা মই যোগ কৰিম 1 যোগ 3 যোগ 5 যোগ 7 আৰু ইয়াতে কি কৰিম 5টা কৰিম 1 যোগ 3 যোগ 5 যোগ 7 যোগ কি হ'ব 9 ঠিক আছে আৰু এইবোৰ যোগফল কিমান হয় ন আমি চাম ইমান তললৈকে তোমালোকে কৰি থাকিব পাৰা 7টা 8টা 9টা 10টা এইখিনি তোমালোকৰ হোমৱৰ্ক 10 লৈকে তোমালোকে অযুগ্ম সংখ্যা কৰিবা 10 লৈকে কৰিলে কি হ'ব 1 যোগ 3 যোগ 5 যোগ 7 যোগ 9 কেটা হ'ল 5টা 11 13 15 17 19 1 2 3 4 5 6 7 8 9 10 19 ইয়াত এনেকে তোমালোকে যোগ কৰিবা না যোগফলবোৰ চোৱা এইটো একে হয় একো যোগ কৰা নাই এটা সংখ্যা আছে 3 একে কিমান হয় 4 5 6 7 8 একে 9 হাতে পাছে 12 12 তিনি কিমান 15 15 একে 16 9 হাতে 16 16 পাছে 21 মানে 21 21 3 24 24 একে 25 এটা আচৰিত মিল দেখিছানে নাই এইকেইটা কি হয় পূৰ্ণ বৰ্গ সংখ্যা হয় আৰু আচৰিত ঘটনা কাৰ পূৰ্ণ বৰ্গ হয় এই সংখ্যাটো চোৱা 1 স্কয়াৰ 1 2 বৰ্গ 4 3 বৰ্গ 9 4 বৰ্গ 16 5 বৰ্গ 25 মানে তোমালোকে কি ক'ব পাৰা যে যদি তোমালোকে 5টা ক্ৰমিক অযুগ্ম সংখ্যা যোগ কৰিছা তেতিয়াহলে তাৰ উত্তৰ কিমান হ'ব 5 বৰ্গ 5ৰ বৰ্গ মানে 25 যদি তোমালোকে ধৰিলা তোমালোকক এতিয়া কৈছে যে 1ৰ পৰা 27 লৈ নহয় 1ৰ পৰা 27 লৈ নহয় হ'ব 27টা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল কিমান তোমালোকে দুটা
সুধিছে তো মই ইয়াৰ পৰা 1 ৰ পৰা 19 লৈকে কেটা আছে 10টা 19 ৰ পিছত কি হ'ব 21 তাৰ পিছত 23 তাৰ পিছত 25 27 এনেকে এনেকে লিখি লিখি তোমালোকে কিমান টালৈকে যাব লাগিব 27 টা সংখ্যা হ'ব লাগিব 27 লৈ গলে নহব 27 29 31 33 35 ৰবা 33 35 38 39 41 কিমান টা বা হ'ল এটা 10টা 11টা 12 13 14 15 16 17 18 19 20টা আছে আৰু 7টা লিখি গৈ আছে এনেকে তোমালোকে এনেকে 27 টা সংখ্যা লিখি পেলাই এটা এটাকে যোগ কৰি উত্তৰ উলিয়াব পাৰা নাইবা এই মাত্ৰ আমি কি কৈছিলো যিমানটা সংখ্যা অযুগ্ম সংখ্যা কথা কোৱা হয় তাৰ বৰ্গটোৱে কি দিব সেই ক্ৰমিক সংখ্যাৰ যোগফল দিব গতিকে 27 টা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল কিমান হ'ব 27 স্কয়াৰ মানে 27 পূৰণ 27 এতিয়া মই এটা হোমৱৰ্ক দিম তো এই কথাটো নিশ্চয় বুজি পালা গতিকে তোমালোকক ইয়াতে তোমালোকে অলৰেডি n ৰ কথা পঢ়িছা n আমি কেতিয়া ব্যৱহাৰ কৰো যেতিয়া আমি সংখ্যাটোৰ বিষয়ে নাজানো n ৰ ঠাইত আমি যিকোনো সংখ্যা বহাই দিব পাৰো যদি তোমালোকে কোৱা যে n টা স্বাভাৱিক সংখ্যাৰ n টা অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল কিমান হ'ব n স্কয়াৰ তো এবাৰ কত তোমালোকে কি লিখিব পাৰা প্ৰথম n টা প্ৰথম কিয় কৈছে কাৰণ আমি সদায় 1 ৰ পৰা আৰম্ভ কৰিম মাজৰ পৰা ধৰিলে নহব যেনেকে 21 যোগ 23 যোগ 25 কেটা যোগ কৰিছো তিনিটা ইহতক যোগ কৰিলে যেটো যোগফল পাম সেইটো 9 নহয় আকৌ প্ৰথম n টা হ'ব লাগিব n মানে 1 ৰ পৰা আৰম্ভ হ'ব লাগিব প্ৰথম n টা অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল কিমান হ'ব n স্কয়াৰ তোমালোকে যদি n কি নাজানা মই লিখি দিছো যত n সমান 1 2 3 4 যিকোনো হ'ব পাৰে যিকোনো স্বাভাৱিক সংখ্যা হ'ব পাৰে তো এইটো এটা উদাহৰণ হলে n মানে মই কি ললো 4 4 হলে কি হ'ব কেটা অযুগ্ম স্বাভাৱিক সংখ্যা মই লম 4টা n যোগ 3 যোগ 5 যোগ 7 কিমান হ'ব ইয়াৰ মতে কিমান হ'ব লাগে 4 স্কয়াৰ 16 হ'ব লাগে আমি মিলিছিলে নাই চাও হাতে পাছে 12 12 * 15 এতে 16 সবটা মিলি গৈছে গতিকে ইমান দীঘলে আমি যোগ নকৰিলেও হ'ব তোমালোকে ডাইৰেক্ট স্কয়াৰটো লিখি দিলে হৈ যাব তো তোমালোকে কিতাপৰ পৰা বাক্যটো লিখিব পাৰা এইটো বাক্য লিখিব পাৰা এইটো হৈ গল তোমালোকৰ বাক্যটো প্ৰথম n টা ক্ৰমিক অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল n স্কয়াৰ ঠিক আছে মই ক্ৰমিকটো লিখা নাই ইয়াতে তুমি কিতাপতে লিখিবা প্ৰথম n টা ক্ৰমিক অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল n স্কয়াৰ ইয়াৰ পিছত এটা টপিক আছে এটো হল বৰ্গ সংখ্যাৰ লগত ত্ৰিভুজীয় সংখ্যাৰ সম্পৰ্ক মানে ত্ৰিভুজীয় সংখ্যা কি আমি আজি ক্লাছত আৰম্ভ নকৰো কাৰণ এটো দীঘলীয়া হৈ যাব ইয়াৰ পিছৰ ক্লাছত আৰম্ভ কৰিম এতিয়া তোমালোকক অনুশীলনীৰ কেইটামান প্ৰশ্ন আজি বুজোৱা টপিকৰ পৰা তোমালোকে কৰিব পাৰিবা তো হেইকেটা তোমালোকে চেষ্টা কৰিবা কি কৈছে 1 ৰ পৰা আৰম্ভ কৰি 200 লৈকে কিমানটা পূৰ্ণবৰ্গ সংখ্যা আছে মইতো 1000 দিছোৱে গতিকে হে 1000 টা কৰিয়ে এইটোৰ উত্তৰ তোমালোকে উলিয়াব পাৰিবা তলত দিয়া সংখ্যাবোৰক বৰ্গ কৰিলে এককৰ স্থানত কি অংক থাকিব লিখা তো এই সংখ্যা কেইটা তোমালোকে বৰ্গ কৰিব পাৰা হয়নে না মই দুইটো বুজাই দি আছো তোমালোকক ডাঙৰ সংখ্যাটো লৈছো যিটো আটাইতকৈ ডাঙৰ সংখ্যা ওকে দুটা সংখ্যা লৈ দেখাই আছো অনুশীলনীৰ দুইটো কি কৈছো 1 নম্বৰটো
51 ৰ বৰ্গ বৰ্গ মানে কি হয় 51 স্কয়াৰ মানে কি হ'ব 51 পূৰণ 51 তোমালোকে যদি 51 ক তলে তলে পূৰণ কৰা কি পাবা 1 গুণ 1 আৰু ইয়াতে 5 গুণ 5 5 5 গুণ 25 উত্তৰ কি হ'ব 1 পাছে পাছে 10 ৰ শূন্য হাতেৰ 1 পাছে 1 6 2 হয়নে নহয় তোমালোকে এইটো গুটে বৰ্গ কৰি 2 6 0 1 লিখি পেলাই লিখিব পাৰা এককৰ ঘৰৰ অংকটো হ'ব 1 তাৰ বাহিৰে তোমালোকে এটা কথা লক্ষ্য কৰা যে এই যেটা যোগ হয় তেতিয়া এককৰ ঘৰটোৰ লগত একো যোগ নহয় গতিকে তোমালোকে সদায় এটা কথা মন কৰিবা যে এই এককৰ ঘৰত যেটো সংখ্যা আছে হেতুৰ বৰ্গটো এই গুটেইটোৰ এককৰ ঘৰৰ বৰ্গ সংখ্যা দিয়ে ধৰা হ'ল তোমালোকক 342 এইটোৰ এককৰ ঘৰত কৰিব দিছে তুমি গুটেই 342 ক পূৰণ নকৰিলে হ'ব তুমি যদি 2 ৰ বৰ্গটো লিওৱা তেতিয়া তুমি এই গুটেই সংখ্যাটোৰ বৰ্গৰ এককৰ স্থানত কি আছে উলিয়াব পাৰিবা 2 2 গুণ 4 গতিকে 342 ৰ বৰ্গৰ এককৰ স্থানত কি থাকিব 4 বুজি পালা গতিকে 2 প্ৰশ্নকেইটা মই তোমালোকক দেখাই দি আছো সো ইয়াতে কি কৈছে 51 আছে তাৰ এককৰ ঘৰত কি আছে 1 আছে পোহৰ হোৱা নাই ন ৰবা মই ঘুৰাই লৈছো দেই এতিয়া দেখিছানে ওকে সো ইয়াতে 1 আছে গতিকে 1 গুণ কিমান 1 গতিকে 51 ৰ এককৰ ঘৰত কি থাকিব 1 থাকিব 99 এককৰ ঘৰত কি আছে 9 গতিকে এই ইয়াৰ বৰ্গৰ এককৰ ঘৰত কি থাকিব জানা 9 পূৰণ 9 81 81 ৰ এককৰ ঘৰত কি আছে 1 গতিকে 99 ৰ ওকে 99 টো মই এবাৰ দেখাই আছো এটো অলপ ক'ব লাগিব সো 99 9 9 81 1 হাতেৰ 8 9 9 81 81 এতে কিমান হ'ব 89 9 9 81 1 হাতেৰ 8 9 9 81 81 ঠিক 81 59 ঘৰ আছে 1 9 হাতেৰ 0 হাতেৰ 1 9 9 8 হাতেৰ 1 9 তো 99 স্কয়াৰ মানে কিমান হয় 9 8 0 1 তো চোৱা এই তোমালোকে এককৰ ঘৰটো কেনেকৈ উলিয়াব পাৰা অকল এই 9 টো লবা 9 ৰ বৰ্গ কিমান 81 তো 81 কি হৈছে দুটা অংকৰ সংখ্যা হয়নে নাই যদি দুটা এককৰ ঘৰৰ সংখ্যাটো বৰ্গও যদি দুটা অংকৰ সংখ্যা হয় তেতিয়া তাৰে এককটো চাবা এক হয়নে নাই গতিকে 99 ৰ এককৰ ঘৰত কি থাকিব 1 থাকিব বুজি পালা এতিয়া চোৱা 205 205 ৰ এককৰ ঘৰত আছে 5 5 ৰ বৰ্গ কিমান হয় 5 পূৰণ 5 5 5 গুণ 25 25 ৰ এককৰ ঘৰত কি থাকিব 5 গতিকে 205 ৰ এককৰ স্থানত কি থাকিলে 5 থাকিলে 3400 ইয়াতো এককৰ ঘৰত 0 আছে 0 পূৰণ 0 0ই হয় গতিকে ইয়াৰে বৰ্গৰ এককৰ ঘৰত 0 থাকিব এটো চোৱা 1987 এককৰ ঘৰত 7 আছে 7 ৰ বৰ্গ 49 49 গতিকে এককৰ ঘৰত কি থাকিব 9 তোমালোকে এই ঘটনাটো লিখি পেলাইও কৰিব পাৰা যে এনেকে লিখিবা ওকে মই কেনেকে লিখিবা এটা লিখি দেখাই দিছো যাতে বাকি কেটা তোমালোকে কৰিব পাৰা ধৰা হ'ল মই 205 টো উদাহৰণ হিচাপে 2 3 টো তোমালোকে কি লিখিবা 205 ৰ এককৰ ঘৰৰ অংকটো হ'ল 5 5 ৰ বৰ্গ বুলিও লিখিব পাৰা বা 5 স্কয়াৰ বুলিও লিখিব পাৰা 5 ৰ বৰ্গ কিমান হয় 25 এতেকে 205 ৰ এককৰ
ঘৰৰ অংকটো হ'ব কিমান 25ৰ 5টো থাকিব 5 এনেকে এই তিনটা লাইন লিখি পেলাই দুই গুটেকেটা উত্তৰ কৰিবা এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো আলোচনা কৰো 3 নম্বৰ প্ৰশ্নটোত কি কৈছে তলৰ সংখ্যাবোৰ পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ উল্লেখ কৰা সো ইয়াতে এইটো পূৰ্ণবৰ্গ কিয় নহয় সো ইয়াৰে লাষ্টত কি আছে 7 2 3 8 আৰু 0 সো এই 7 2 3 আৰু 8 এই চাৰিটাটো হ'ব নোৱাৰে তোমালোকে অলৰেডি মই বুজাইছোৱে যে এককৰ ঘৰত যদি 7 থাকে এইটোত কি লিখিবা যে 4 3 4 7 ইয়াৰে এককৰ ঘৰত 7 আছে এককৰ ঘৰত 7 থাকিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব নোৱাৰে এইটোতো হেনেকে লিখিবা এইটোতো লিখিবা এইটোতো লিখিবা এইটো তোমালোকে কি লিখিবা যে শেষত থকা শূন্যৰ সংখ্যা যদি অযুগ্ম হয় সংখ্যাটো পূৰ্ণবৰ্গ হ'ব নোৱাৰে ঠিক আছে তাৰ পিছত 4 নম্বৰটো তোমালোকে পাৰিবা পাঁচটা সংখ্যা লিখা যাৰ বৰ্গ যুগ্ম পাঁচটা সংখ্যা লিখা যাৰ বৰ্গ অযুগ্ম তো তোমালোকে অলৰেডি কি শিকাইছো যে বৰ্গ সংখ্যাৰ যুগ্ম সংখ্যাৰ বৰ্গ যুগ্ম হয় গতিকে তোমালোকে 2 স্কয়াৰ 4 স্কয়াৰ 6 স্কয়াৰ 8 স্কয়াৰ এনেকে লিখিলে পাঁচটা সংখ্যা লিখিলে হৈ যাব আৰু পাঁচটা সংখ্যা লিখা যাৰ বৰ্গ সংখ্যা অযুগ্ম তো অযুগ্ম হলে কি হ'ব 1 3 5 7 হেবোৰৰ যদি বৰ্গ লিওৱা এনেকে 4টো তোমালোকে পাৰিলা তা 5টো চোৱা পুনে পুনে যোগ নকৰি বিশেষ ধৰ্মৰ ভিত্তিত যোগফল উলিওৱা এইমাত্ৰ মই ধৰ্ম শিকাইছিলো নে নাই ইয়াতে কেটা অযুগ্ম সংখ্যা আছে 4টা গতিকে 1 যোগ 3 যোগ 5 যোগ 7 সমান কিমান হ'ব 4 বৰ্গ 4 স্কয়াৰ কিমান 16 ইয়াতে কেটা আছে 4টা 5 6 7 8টা আছে এইটো হ'ব 8ৰ বৰ্গ ইয়াতে কিমানটা আছে গণিবা গতিকে 5টো আমাৰ হৈ গল 6 নম্বৰত কি কৈছে 36ক 6টা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল হিচাপে পাব পৰা যায়নে কৰি চাবা obviously 6 6 গুণ 37 6ৰ বৰ্গ 36 গতিকে 6ক 6টা ক্ৰমিক অযুগ্ম সংখ্যাৰ বৰ্গ যোগফল হিচাপে পাব পৰা যায় obviously 7 এই 7ৰ কথাখিনি মই অহা ক্লাছত বুজাম তো আজি মই 1ৰ পৰা 6 লৈকে গুটেখিনি বুজাইছো আৰু কৰি দিয়া নাই যদিও কেনেকে কৰে মই শিকাই দিছো গতিকে তোমালোকে 6 লৈকে অন্তত চেষ্টা কৰিবা তোমালোকৰ আজিৰ ক্লাছটো মই ইমানতে এৰিম নেক্সট ক্লাছত আমি ত্ৰিভুজীয় সংখ্যা কি আৰু বৰ্গৰ লগত ত্ৰিভুজীয় সংখ্যাৰ কি সম্পৰ্ক আছে হেয়াও আলোচনা কৰিম আৰু এই অনুশীলনীটোৰ যদি কোনোবাটো প্ৰশ্ন তোমালোকে নোৱাৰা হেতুহে মই কৰি দিম গোটে অনুশীলনীটো কৰি নিদিও অহা ক্লাছত পুনৰ লগ পাম আজিলৈ ইমানতে এৰিছো থ্যাংক ইউ